তো গাইজ আমাৰ হাছেন ব্ৰ এটা বস্তু লৈ আহিছে তো এইটো চাওক এইটো কি বস্তু এইটো কি তো ক'বচোন গাইজ এইটো কি বস্তুটো কমেণ্ট কৰি কৈ দিব তো গাইজ এইটো পানী দিলো এতিয়া অলপ টাইম পিছত হৈ যাব আৰু পানীটো শুকালে হৈ যাব তো হেল্লো গাইজ ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল তো গাইজ আমি আজি অলপ ফুৰিব আহিছো আজি হল সানডে তো দোকান সব বন্ধ অলপ ফুৰিব আহিছো এতিয়া আমি আহি পাইছো বাইপাস এই মনজাই গোবিন্দাৰ মনজাই বুলি আছিল ইয়াত আছে এইটো মনজাই অকল পাহাৰ ঘূৰিবলৈ বাইক লৈ তামাম শুনিছিলে ন ওয়াও এইটো ট্ৰাকে উৰাই দিছে চাগে ন স্পীড ব্ৰেকাৰটো পুৰা মানে তামাম স্পীড আহিছিল চাগে তাৰপিছত মানে ব্ৰেক কৰিছে চুচুৰাই গৈ পিনি ডাইৰেক্ট ইয়াতো উৰাই দিছে এইটো এই চাওক স্পীড ব্ৰেকাৰ উৰাই দিছে নতুন স্পীড ব্ৰেকাৰ এক মাহ হ'ল চাগে স্পীড ব্ৰেকাৰ দিয়া নাছিলে কেইদিনমান আগত মানে ইয়াতে এটা এক্সিডেণ্ট হৈছিলে অৰুণাচল গাড়ী এটাই মানে মানুহ এটাক উৰাই দিছিলে ডাইৰেক্ট স্পট ডেড সেইকাৰণে স্পীড ব্ৰেকাৰ লগাই দিছিলে তাত তো স্পীড ব্ৰেকাৰ লগাই দিছিলে কিন্তু সেইটো মানে এক মাহে নগ'ল তো গাইজ আমি গৈ আছোঁ বাইপাছ ব্ৰিজত গৰম দিন আহিলে ন তামাম গৰম লাগি আছে কেইটা বাজিছে 8:08 হৈছে এতিয়া ইমান গৰম দিন আহি গ'ল পুৰা আব্দুলৰ নতুন ট্ৰেক্টৰ এটা হ'ল আব্দুলৰ নতুন ট্ৰেক্টৰ এতিয়াও নতুন আছে নহয় আগত পাইছিলোঁ যে স্কুল থাকোঁতে আব্দুলৰ নতুন ট্ৰেক্টৰ কোনটো শ্ৰেণীত আছিলে পাহৰিলোঁ কি মজা লাগিছে ন ঘৰটো তাৰ মজা লাগিছে ঘৰ নহয় দোকান বনাই আছে নেকি নে মন্দিৰে নাজানো মন্দিৰ চাগে মন্দিৰ মাটি ল'ব লাগে ন পুৰা মজা চাই মানে দুই মহলীয়া ঘৰ এটা বনাব লাগে তামাম ষ্টাইল কৰি কি মজা লাগি গৈছে ন হাছেন মই বোলে ইয়াত মাটি ললো তাৰপিছত বোলে দুই মহলীয়া ঘৰ এটা বনালো তাৰপিছত এনেকুৱা ষ্টাইল কৰিছো মানে ঘৰটো তাৰপিছত মানে সবে ৰাস্তাতে যাব আৰু মানে মোৰ ঘৰখন চাই থাকিব ইমান মজা লাগিব কি সপোন বে সপোন দেখা বেয়া নহয় সপোন দেখিব লাগে তো গাইজ আমি ব্ৰিজ পামে এতিয়া আৰু অলপ দূৰ আছে এইটো দেখি পাইছে অলপ ডাম্পাৰ এটা নামি আছে তো আপোনালোকে চাইছে না নাই নাজানো বাট মই দেখি আছো আপোনালোকে চাবলৈ মন নাহিব তামাম মজা লাগিছে চাওক ভিউ তামাম মজা ভিউ এইটো হল ব্ৰিজ চাওক কি মজা লাগিছে ভিউটো চাওক গাইজ ভিউ চাওক কি মজা এইটো কি 32 এইটো কৰ আসামৰে হয় কৰ নাজানো আমাৰ ইয়াত নহয় এইটো মই জানো আমাৰ ইয়াতো 07 হয় তো গাইজ আমি ইয়াত ৰখিছো মানে অলপ ভিউ চাওঁ ইয়াৰ পৰা তো গাইজ চাওক এইটো ভিউ কি মজা ট্ৰেইনাৰীটো কি মজা লাগিছে
গাইস ইয়াত মানে বহুত মানে মানুহ আহে চাবলৈ সেইকাৰণে ইয়াত এইটো লগাই দিছে যাতে মানে মানুহ বহি নাযায় ইয়াৰ পৰা এদিন মই ইয়াত বহি আছিলোঁ সেইটো কাৰণে লগাই দিছে আমি প্ৰথমতে আহিছিলোঁ তেতিয়া লগোৱা নাছিলে ন এতিয়া লগাই দিছে ৰাস্তা পাৰ হয় ইয়াৰ পৰা সেইটো চাইড চাই লওঁ অলপ বিশেষকৈ ট্ৰেইন আলি কি মজা লাগে তো গাড়ী চাওক ট্ৰেইন আলি পুৰা চিধা চিধা কি মজা লাগিছে তো আমি ইয়াত চালোঁ এতিয়া ইয়াৰ পৰা ওলাওঁ আগত অলপ মানে মজা জেগা এটা আছে ৱাহ এটা ফটো মাৰি আছে এইটো পোষ্ট দি আছে তো গাইস আমাৰ হাছেন ব্ৰ এটা বস্তু লৈ আহিছে তো এইটো চাওক এইটো কি বস্তু এইটো কি তো ক'বচোন গাইস এইটো কি বস্তুটো কমেণ্ট কৰি কৈ দিব গাইস আমি ইয়াৰ পৰা ওলাইছোঁ এতিয়া গৈ আছোঁ তামাম মজা লাগিছিলে চাওক আপোনালোকেও চাওক কি মজা ভিউ তো গাইস আপোনালোকেও আহিব ইয়াত মানে ভিউ চাবলৈ তামাম মজা লাগিছে কি মজা ভিউ ইয়াত সৰু এটা ঘুলটি দোকান আছে কি মজা ভিউ ন তাৰ পৰা সেইটো চাইডৰ পৰা উঠি আহোঁতে এই মজা লাগিব ইয়াৰ পৰা বান্দৰদোৱা কিমান 29 কিলোমিটাৰ গহপুৰ 75 তাৰপিছত বিশ্বনাথ চাৰিআলি 139 তো গাড়ী সব কি মজা লাগিছে কি মজাকে বনাইছে জেগাটো গ'লগে এটা আগত গ'লগে ছোৱালী কিজনী মজাকে চাই আছিল At Resso, we want everyone to groove to their beloved music without any interruptions. With Resso Premium, you can play the tracks of your favorite artists interrupted by ads. Just click the button under this video and Go Premium to enjoy unlimited. কল আহিছে হেল্ল' ঝাৰু চাৰু মাৰাখিনি তো গাইছ আমি কফি খাব আহিছিলোঁ তো কফি চফি পোৱাই নাই মানে বনাই নাই বোলে কি আকৌ ইউটাৰ্ণ নামাৰো ইউটাৰ্ণ নামাৰো বলা আগত পালে খাম নাপালে ডাইৰেক্ট ঘৰত যাম বজাৰৰ পৰা পোলা চাউল ল'ম ঘৰত গৈ বিন্দাছ বনাই ঘৰত খাই শুই থাকিম বলা চিধা বুদ্ধি
পোলাও চাউল ল'ম ঘৰত যাম বনাম খাম বাছ তাৰপিছত মন গ'লে দোকান খুলিম আজি নহ'লে নাই বিমল দুটা দোকান ল'ম सुन रंगीला तारा गाइस व्यू साहब की मजा तमाम मजा साहब हेवी लागिसे बे तो गाइस साहब आमार यार रास्ताखन किमान सेक्सी लागिसे আগত तमाम माने भाঙा सिंगा आছিলে माने गाड़ी चलाबই নোৱাৰি ইমান মানে বেয়া আছিলে আৰু এতিয়া সাহব কিমান সেক্সি হৈ আছে तमाम सेक्सी লাগিছে ভোক লাগিছে তোমাৰ মোৰো লাগিছে মই আজি যে শুনা আজি মই গোটেই দিন ভাতে নাখাও কাৰণ কালি মোৰ এক্সাম আছে এতিয়া মানে অলপ পাতলা হ'ব লাগিবতো নহলে দৌৰিব নোৱাৰিম এইকাৰণে আজি ভাতে নাখাও কালি ৰাতি ভাতে খাব পৰা নাই ঘৰত যাওঁতে দেৰি হ'ল আমাৰ ঘৰত দেৰি সকলে ভাত ভাত বনাই লাগি খাব লাগিব তো গাইস সব কিমান সেক্সি লাগিছে ৰাস্তাখন আমাৰ ৰাস্তা হেৰি 15 নং গাইৱে আছিলে নেকি 15 নং ন হাইৱে হেডেতে 15 নং হাইৱে तमाम सेक्सी লাগিছে बोला এতিয়া বজাৰত গৈ চাহ খাম মেকআপ চাহ খাব লাগিব বজাৰতে शेख मारो की मजा तमाम मजा লাগিছে এটা হল আমার বগি নদীর দরং মানে ব্রিজ এটা আমার বগি নদী আহি পাই গলো এটা হল থানা আর এইটো সাইডে হল মোর দোকান এইটো মোর দোকান তো গাইস আমি ইয়াত এতিয়া চাহ খাব লাইছো তো গাইস আমি এতিয়া ইয়াত চাহ খাম আমি চাহ খাব গৈছিলো মানে চাহ না খালো এটো খাইছো বাদাম
বাদাম ড্ৰিংক চেক মাৰকি তো গাইজ আমাৰ বজাৰ হৈ গ'ল কৰা এইটো চাওক এইটো চাউল জহা চাউল তো এতিয়া ঘৰত গৈ আছো ঘৰত গৈ পিনি এতিয়া পোলাও বনাম তাৰপিছত খাম তো গাইজ এতিয়া ঘৰত যাব ওলাইছো তো গাড়ীখন থৈ জলদি আহিবি গাড়ীখন থৈ হেল্ল' গাইজ এইটো চাওক আমি পোলাও বনাই আছো এইটো তেল গৰম হৈ আছে এইটো চাউল পিঁয়াজ মছলা কিবা কিবি আৰু এইবোৰে আৰু তো গাইজ এইটো চাওক বনাই আছো তো গাইজ আমাৰ পিঁয়াজ ভাজা হ'ল মছলা চছলা ভাজা হ'ল এতিয়া চাউল দিম আৰু তো গাইজ এইটো চাওক চাউল দিলোঁ পরে তো গাইজ চাওক আমাৰ চাউল দিয়া হৈ গ'ল এতিয়া মিক্স কৰি আছো এতিয়া পানী দিম তো গাইজ এইটো পানী দিলো এতিয়া অলপ টাইম পিছত হৈ যাব আৰু পানীটো শুকালে হৈ যাব আৰু তো গাইজ পোলাও হৈ গ'ল এইটো চাওক পোলাও আৰু 5 মিনিট মান লাগিব চাগে গৰম গাইজ আমাৰ ফাইনেলি হৈ গ'ল পোলাও চোলাও এতিয়া খাব বহি এইটো আমাৰ মহাশয়ে খাব বহিলে অলৰেডি তো গাইজ গোটেইখিনি খোৱা হৈ গ'ল আমাৰ মহাশয় এটাৰ মানে সি বহিছিলে চবতকৈ আগত তো এতিয়াও খাই আছে হয় তো আজিলৈ ব্লগ ইমানতে সমাপ্ত টাটা